আসসালামু আলাইকুম। ইংলিছ গ্ৰামাৰ চেণ্টাৰ ইউটিউব চেনেলৰ পৰা সকলো মেট্ৰিক পৰীক্ষাৰ্থীক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল যিহেতু প্ৰি টেষ্ট শেষ হৈছে, এতিয়া সন্মুখত SSLC চূড়ান্ত পৰীক্ষা আছে। ছাত্ৰ ছাত্ৰীসকল টেনশ্যন নল'বা। এই গোটেই অসমত ইংৰাজী ছাবজেক্টটোৰ কোন ডিষ্ট্ৰিক্টত কেনেকুৱা কুৱেশ্যন আহিছে OMR চিট, এইটো তোমালোকক আমি ইয়াত শুধৰাই দি আছোঁ। তোমালোকে মনোযোগেৰে চাবা। নাম্বাৰ 1, হুইচ ক্ৰপ ৱাজ গ্ৰয়িং ওৱান লেন্সছ ফিল্ডছ, তাৰমানে কোন শস্যটো লেন্সৰ পথাৰত জন্মে। ইয়াত কি আছে নাম্বাৰ, ইয়াত মানে ৰাইট এনচাৰটো কৈছোঁ বি, কৰ্ণ। এইটোতো তোমালোকে পাইছা। নাম্বাৰ 2, ৰিড দ্য ফ্ল'য়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ। তাৰমানে ইয়াত দুটা ষ্টেটমেণ্ট দি আছে, নাম্বাৰ 1 আৰু 2। ইয়াৰ পৰা কাৰেক্ট ষ্টেটমেণ্টটো বাচিবা। যেনেকৈ 1 নম্বৰ আছে, লেন্সো ৰোট এ লেটাৰ টু গড। লেন্সো ঈশ্বৰলৈ এখন চিঠি লিখিছিল, এইটোতো ট্ৰু হয়। নাম্বাৰ 2, আফটাৰ ৰিচিভিং দ্য ৰিপ্লাই টু হিজ লেটাৰ লেন্সো ৱাজ ভেৰি হেপী। এইটো কিন্তু ফলছ। প্ৰথম চিঠিখনৰ উত্তৰ পাই লেন্সই কিন্তু খং কৰিছিল। কিন্তু এইবাৰ চাবা ছাত্ৰ ছাত্ৰীসকল, নাম্বাৰ অপশ্যন দিছে। যিহেতু আমি ইয়াত পঢ়িলোঁ যে ষ্টেটমেণ্ট 1 হৈছে ট্ৰু আৰু 2 নম্বৰ হৈছে ফলছ। চাওঁ কোনটো শুদ্ধ। ষ্টেটমেণ্ট 1 নম্বৰ দিছে। ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ, এইটো মিলিছে 2 নম্বৰৰ আকৌ 3rd নম্বৰ কুৱেশ্যন ইয়াত আছে, ইন দ্য কণ্টেক্সট অফ লেন্সছ এবিলিটি টু ৱৰ্ক ইন দ্য ফিল্ডছ হি কম্পেয়াৰ টু, তাৰমানে পথাৰত যে লেন্সে কাম কৰাৰ যিটো সমৰ্থতা আছিল, সেইটো কিহৰ লগত তুলনা কৰা হৈছে? টাইগাৰ এটা কি বাঘৰ লগত তুলনা কৰা হৈছে? বাফল এটা মহৰ নিচিনাকৈ কাম কৰিছে? চি নম্বৰ হৰ্চ এটা ঘোঁৰাৰ নিচিনাকৈ? নহয়, এইটোও নহয়। ৱৰ্কছ হাড় গৰুৰ নিচিনা কাম কৰিছে। ডি নম্বৰ ৰাইট, 3rd নম্বৰ। এবাৰ 4 নম্বৰ, হু এক্সক্লেইমড য়েছ গড উইলিং, তাৰমানে কোনে এইটো চিঞৰি কৈছিল যে সেইটো কি ঈশ্বৰৰ ইচ্ছা? এইটো কৈছে লেন্সছ ৱেব, চি নম্বৰ, এইটো শুদ্ধ। কুৱেশ্যন নম্বৰ 5, ৰিড দ্য ফ্ল'য়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট, চি। ইয়াত দিয়া আছে যে ইয়াত যে বাচিবা, যে চুজ মানে বাচিবা, ইয়াত কোনটো কোনটো কাৰেক্ট এনচাৰ। ইয়াত দেখা পাইছোঁ কি আমি যে এই নম্বৰ অপশ্যনটো মানে ষ্টেটমেণ্ট 1 আৰু 2, ইয়াত 4টা কুৱেশ্যন আছে, তাৰে 2টা হৈছে শুদ্ধ। 1 নম্বৰ আৰু 2 নম্বৰ এইটো কাৰেক্ট এনচাৰ। 6 নম্বৰ অপশ্যন, যে হাউ মেনি চিটছ অন বাই মেণ্ডেলাছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মানে মেণ্ডেলাৰ আফ্ৰিকাৰ জাতীয় কংগ্ৰেছ দলে কিমানটা আসনত জয়লাভ কৰিছিল? 252 আউট অফ 400 চিটছ। ঠিক আছে। নাম্বাৰ 7, দ্য কুৰ্গী পিপুল আৰ ফেমাছ ফৰ দ্য ট্ৰেডিশ্যন অফ, মানে কুৰ্গী মানুহ সিহঁতৰ পৰম্পৰা কিহৰ বাবে বিখ্যাত আছিল? হস্পিটেলিটি, তাৰমানে আদৰ সমাদৰ কৰাত বিখ্যাত আছিল। নাম্বাৰ 8, মেচ কলম পি উইথ কলম কিউ এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম অপশ্যন গিভেন বিল', মানে ইয়াত পি আৰু কিউ আছে, এইটো অপশ্যনৰ লগত মিলাই ইয়াত এনচাৰ দিব লাগে। ইয়াত অপশ্যন দিছে কি, ইয়াত যিকেইটা আমি মিলাই দিছোঁ, নম্বৰটো এইটো ৰাইট হ'ব। ঠিক আছে। নাম্বাৰ 9, এছাৰশ্যন দিছে যে মষ্ট অফ দ্য ভিজিটৰ্ছ কিপ এৱে ফ্ৰম কুৰ্ক ডিউৰিং দ্য মনচুনছ, মানে বেছি সংখ্যক মানে দৰ্শকসকল কি মনচুনত কুৰ্গৰ আহে, ইয়াৰ কাৰণটো কি? ৰিজন। দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্ক ইজ ছেপ্টেম্বৰ টু মাৰ্চ, তাৰমানে এই মাৰ্চৰ পৰা যিহেতু এই ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ যিহেতু ইয়াত উৎসৱ চলি থাকে, সেইকাৰণে এইটো হৈছে বোথ এ এণ্ড আৰ ইজ ট্ৰু এণ্ড আৰ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, এইটো ৰাইট এনচাৰ। নাম্বাৰ 10, হু ইজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি, এইটোতো আমি আগৰ পৰাই কৈছোঁ ছাত্ৰ ছাত্ৰীসকল, জেনেৰেল কেৰিয়াপ্পা। 11 নম্বৰ, চাই গৰম গৰম চাই, এ বেণ্ডৰ কল্ড আউট ইন হাই পিচড ভইচ, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড হাই পিচড ভইচ, তাৰমানে চি নম্বৰ ৰাইট, অফ চাউণ্ড হাই ভেৰি হাই, তাৰমানে যেতিয়া ফেৰিঅলা চিঞৰে গাঁৱত কিবা বস্তু বিক্ৰী কৰাৰ কাৰণে, তেতিয়া কিন্তু হাই ভল্টেজত চিঞৰে, সেইকাৰণে আছে অফ চাউণ্ড ভেৰি হাই। 12 নম্বৰ, হোৱেন ৱাজ দি ফাৰ্ষ্ট ড্ৰিংক ইন চাইনা, তাৰমানে চীনত চাহ কেতিয়া প্ৰথমে খোৱা হৈছিল? 2700 BC, এইটো কাৰেক্ট এনচাৰ।
আকৌ 13 নম্বৰ arrange the sentences in the correct sequence from the কি টি ফ্ৰম আসাম এইটো কি হ'ব এই সি নম্বৰটো ৰাইট এনসাৰ এস কিউ আর পি মানে ইয়াস প্ৰথমে এই সেন্টেন্স কেইটা যে আছে যেতিয়া তোমালোকে মেইন বুক পঢ়িবা এইটো সিরিয়াল কোনটো আগত কৈছে কোনটো পিছত কৈছে ক্ৰম অনুসাৰে এইটো এই মেইন বুকটো পঢ়িলেই পোৱা যায় এইটো সি নম্বৰ ৰাইট হ'ব 14 নম্বৰ কোশ্চেন কৈছে কি স্টেটমেন্ট দিছে ইয়াত এই ম্যাডাম রাইটস দ্য বাসৰ পৰা দুটা স্টেটমেন্ট দিছে 1 and 2 এইটো সি নম্বৰ ৰাইট মানে বোথ স্টেটমেন্ট 1 and স্টেটমেন্ট 2 আর ট্ৰু ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এবাৰ 15 নম্বৰত আহিছো হাউ ডাজ দ্য কণ্ডাক্টৰ এড্ৰেছ ভেলি মানে কণ্ডাক্টৰে ভেলি কি বুলি মাতিছিল এস ম্যাডাম 16 নম্বৰ কোশ্চেন হোৱাট ডেসক্ৰাইবড টাইগাৰ ইন দ্য জংগল মানে হাবিৰ যেটো বনৰীয়া বাঘে কি কৰিছিল হে এইটো কি চাইড অপশন আছে তাৰে বাৰিং হিজ হোৱাইট ফাংস এইটো হ'ব 17 নম্বৰ ইন দ্য পোয়েম আমান্ডা হাউ ডাজ দ্য মাদার আস্ক হার ডটার টু সিট আপ ইজ রাইট এইটো হ'ব এ নম্বৰ অপশন ৰাইট 18 নম্বৰ ইফ আমান্ডা ইজ এন অরফেন হোয়াট উইল শি ডু এইটো অপশন ৰাইট হ'ব বি নম্বৰ অপশন ৰাইট তার পাছত 19 নম্বৰ যে আইডেন্টিফাই দ্য লিটারেরি ডিভাইস ইউজড ইন হিজ লাইন ফ্রম এনিমেলস দে ব্রিং মি টোকেন্স অফ মাইসেলফ এইটো সি নম্বৰ এনসার মেটাফর এইটো কারেক্ট এনসার 20 নম্বৰ এইটো কি হ'ব ডি নম্বৰ রাইট হ'ব আকৌ 21 নম্বৰ হোয়াই আর দ্য বয়েজ আইস ডেসপারেট এস মেনশনড ইন the ball poem কি কৈছে এইটো সি নম্বৰ রাইট বিকজ হি হ্যাজ লস্ট হিজ বল 22 নম্বৰ যে হোয়াট ডু ইউ মিন বাই ইন দ্য ওয়ার্ড অফ পজিশন মানে তোমালোকে এই পজিশন শব্দৰ দ্বাৰা কি বুজি পোৱা যে এইটো কি লিখিছে ম্যাটেরিয়ালিস্টিক থিংস 23rd নম্বৰ কোশ্চেন এইটো অপশন কি দিছে কোশ্চেন হোয়াট ডু ইউ মিন বাই epistemology of loss এটা বি নাম্বার রাইট ইট মিন্স টু আন্ডারস্ট্যান্ড দ্য নেচার অফ লস 24 ইয়াতো স্টেটমেন্ট দিছে কিন্তু স্টেটমেন্ট 1 দিছে অসেবল ওয়াজ ইনডিড এ ক্লিভার সিক্রেট এজেন্ট এটো ট্রু আকৌ 2 নাম্বার দিছে ম্যাক্স ওয়াজ বিফল্ট বাই অসেবল এটো রাইট গতিকে দুটাই যেহেতু রাইট ইয়াত দেখা সি নম্বর অপশন দিছে বোথ স্টেটমেন্ট 1 এন্ড স্টেটমেন্ট 2 আর ট্রু ঠিক আছে ছাত্র ছাত্রীসকল 25 নম্বৰ হুইচ দ্য অথর অফ এ কোশ্চেন অফ ট্রাস্ট ছাত্র ছাত্রীসকল তোমালোকক কিন্তু মই কৈ থাকো প্ৰতিটো চেপ্টাৰ ৰাইটাৰ কোন এইটো ধৰিবা বি নম্বৰ কি ভিক্টৰ কানিং 26 নম্বৰ কোশ্চেন ইয়াতো স্টেটমেন্ট দিয়া আছে ছাত্র ছাত্রীসকল স্টেটমেন্ট 1 the Harajdanbi was about 50 years on a world and unmarried হৰাজদনবি যে 50 বছৰীয়া এজন অবিবাহিত মানুহ আছিল এটা কিন্তু আমি পঢ়াওতে গৈছো এটো ট্ৰু স্টেটমেন্ট টু হৰাজ লিভড উইথ হিজ ওয়াইফ এন্ড চিলড্রেন এবাৰ যেহেতু হৰাজদনবি আনমেৰিড আছিল তেনেহলে তো তাৰ গৈনিয়কো নাছিল ল'ৰা ছোৱালীও নাছিল এটো ফলছ আলটিমেটলি তেনেহলে আমি এই দ্বাৰা বুজি পালো স্টেটমেন্ট 1 হৈছে ট্ৰু আৰু 2 হৈছে ফলছ যেহেতু ইয়াতে নাম্বার আছে স্টেটমেন্ট 1 ইজ ট্রু এন্ড স্টেটমেন্ট 2 ইজ ফলস তাহলে এটু রাইট হবো 27 নাম্বার গ্রিফিন ডিসকভার্ড এ মেডিসিন দ্যাট কুড মেক হিজ বডি এটু অ্যান্সার কি হবো ইনভিজিবল 28 নাম্বার ম্যাচ দ্য কলম এটু মানে এইফালৰ লগত এইফালে মিলাব লাগে হফাল বফাল মিলাব লাগে যেহেতু ইয়াত পি আছে বি নাম্বার P2 মানে ইংক হৈছে ব্ল্যাক কিটনৰ নাম আছিল ইংক আকৌ ইয়াত দেখা 2 নম্বৰ আছে কি কিউ সরি পি নাম্বার আছে 2 কিউ নাম্বার আছে 4 কিউ নাম্বার সব বিলিং তাৰমানে গিৰিমাছৰ নাম আছিল এই 4 নম্বৰ বিলিং সেইকাৰণে এইটো মিলিছে সিরিয়াল আকৌ ইয়াত আহিবা আর যে মাস্টার ইয়েলো ডগ এইটো মিল আছে আকৌ আহিবা এস নম্বৰ 1 মানে ওয়াগন আছিল কি সরি এস নম্বৰ হৈছে আর নম্বৰ হৈছে 1 আর এস নম্বৰ হৈছে 3 ওয়াগন আছিল রেড এখানে এটো সিরিয়াল বি নম্বরটো রাইট হবো
29 নম্বৰ ইয়াতো ষ্টেটমেণ্ট দিয়া আছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' অলপ দীঘলীয়া হয় সেইকাৰণে বেয়া নাপাবা এইটো অলপ শ্বৰ্টে কৰিছোঁ চি নম্বৰ হ'ব 29 যে বোথ ষ্টেটমেণ্ট 1 and are true 2 are true দুয়োটাই শুদ্ধ যেনেকৈ গ্ৰিফিন হেড কেৰিড আউট এক্সপেৰিমেণ্ট টু প্ৰুভ that কি আছিল 2 নম্বৰ দ্য হিউম্যান বডি কুড বিকাম ইনভিজিবল গ্ৰিফিনে কিন্তু এইটো চেষ্টা কৰিছিল কি অভিজ্ঞতা লাভ কৰিছিল আৰু প্ৰমাণ কৰিছিল যে মানুহৰ দেহ কেনেকৈ অদৃশ্য হয় এইটো ট্ৰু আকৌ গ্ৰিফিন চেলুট certain rare drugs and became transparent as a sheet of glass এইটোও true সেইকাৰণে চি নম্বৰ both statement 1 and 2 are true 30 number question who was Oliver Lutkins ভিল মানে ভিল আছিল এইটো নাম অলিভাৰ লুটকিন্স আছিল তাৰ কি আন এটা নাম আছিল বিল আকৌ 31 question নম্বৰ ইয়াত খালিতে আছে আই হেভ ডেছ ডিউটি টু পাৰফৰ্ম বিফৰ আই গো টু বেড এইটো কিন্তু ডিটাৰমিনাৰ্ছৰ পৰা দিছে চাম বহিব ইয়াত আই হেভ চাম ডিউটি যিহেতু ডিউটি আনকাউণ্টেবল আকৌ 32 নম্বৰ চুজ দ্য কাৰেক্ট চেণ্টেন্স যিকেইটা ইয়াত চেণ্টেন্স দিছে কোনটো শুদ্ধ এইটো এ নম্বৰ শুদ্ধ যেহেতু বেগ এণ্ড বেগেজ মানে টালিটো ফলা লৈ তো ইয়াত দিছে বি নম্বৰ হি লেফট দ্য ভিলেজ উইথ বেগ এণ্ড বেগেজ এইটো তো শুদ্ধ উইথ নবহিবই লেফট দ্য ভিলেজ বেগ এণ্ড বেগেজেছ এইটোও নহ'ব আকৌ ডি নম্বৰ হি লেফট দ্য ভিলেজ টু বেগ এণ্ড বেগেজ টু নালাগে ইয়াত যিহেতু বেগ এণ্ড বেগেজ মিনিঙে হৈছে টালিটো ফলা লৈ ঠিক আছে সেইকাৰণে এইটো এ নম্বৰ কাৰেক্ট এনচাৰ 33 নম্বৰ এইটো চাইড যে হি ৱাজ ডিষ্টাৰ্বড when he saw so many casualties as the accident site এইটো চাইট মানে দৃশ্য 34 নম্বৰ যে দ্য কেট ইজ স্লিপিং ডেছ দ্য টেবল এইটো কিন্তু প্ৰিপজিশ্যনৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল তো গতিকে ইয়াত কেটটো টেবুলৰ ওপৰত শুৱে সেইকাৰণে 1 বহিছে 35 নম্বৰ কোৱেশ্চন যে এভৰি পাৰ্চন শুড লাভ হিজ মাদাৰলেণ্ড চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংক হাৰ্ট এণ্ড চ'ল অন্তৰ আৰু আত্মাৰে কি কৰে এইটো ভাল পায় নিজৰ মাতৃভূমিক 36 নম্বৰ কম্বাইন দ্য ফলোয়িং চেণ্টেন্স মেন ইজ মৰ্টেল এভৰিবডি ন' ইট এইটো হ'ব 3 নম্বৰ এভৰিবডি ন'জ ডেট মেন ইজ মৰ্টেল মানে প্ৰত্যেকজনে জানে যে মানুহ মৰণশীল 37 নম্বৰ ডক্টৰ ইয়াত কি দিছে যে দ্য পেচেণ্ট ইজ বিং এক্সামাইন্ড বাই এ ডক্টৰ এইটোৰ এক্টিভ ভইচ কি হ'ব এইটোতো পেচিভত আছে ইয়াৰ এক্টিভ কোনটো হ'ব শুদ্ধ দ্য ডক্টৰ ইজ এক্সামাইনিং দ্য পেচেণ্ট এইটো হ'ব যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ 38 নম্বৰ যে দি মেন আস্কড মি ইফ আই কুড শ্ব' হিম দ্য ৱে টু দ্য হস্পিটেল এইটোৰ ডাইৰেক্ট নেৰেশ্যন চি নম্বৰ ৰাইট হ'ব আকৌ 39 নম্বৰ शी ইজ ভেৰি স্মাৰ্ট দ্য আণ্ডাৰলাইন ৱাৰ্ড ইজ তাৰমানে এইটো কিন্তু আণ্ডাৰলাইন ইয়াত দিয়া নাই যদি স্মাৰ্ট এইটো আণ্ডাৰলাইন থাকে তেনেহ'লে এইটো এডজেক্টিভ বুজাব সেইকাৰণে এ নম্বৰ ৰাইট আকৌ ইয়াত দেখা 40 নম্বৰ ইয়াত কিন্তু 40 নম্বৰ শ্বৰ্ট যিহেতু সময় বেছি হৈ গৈছে যে এণ্টনি কি অব্লিগেশ্যনৰ এণ্টনি কি ইৰেছপন্সিবিলিটি চি নম্বৰ এণ্টনমি মানে অপজিট ৱাৰ্ড 41 number question what are a man's obligation in life according to Mandela D number both A and B তার মানে obligation to people obligation to family তেনেহলে A আৰু B দুটাই হয় এইফালে 42 number the scientific name of neem tree is B number তার পাছত 43 number neem tree is not a native of Bangladesh 44 number insects do not attack the wood of old neem tree because the wood is bitter D number 45 number fresh leaves of neem are used to C number thank you ছাত্ৰ ছাত্ৰীসকল এনেকেই
গোটেই অসমত যিমানটা টেষ্ট বোৰ্ড আছে প্ৰতিটো টেষ্ট পেপাৰৰ OMR চিট ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ৰাইট এনচাৰ কৰি যোগান ধৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰতিটো ডিষ্ট্ৰিক্টৰ OMR চিট যদি তোমালোকে ভালকৈ ভিডিঅ'ত দেখা তেনেহ'লে তোমালোকে কিন্তু এই আগন্তুক যিটো মেট্ৰিক পৰীক্ষা SSLC এক্সামিনেশ্যন আছে তাত 100% তোমালোকে 45ৰ ভিতৰত 45 নম্বৰ পাই